আসসালামু আলাইকুম গাইজ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। আজি ৰাতিপুৱাৰ চাহৰ কাৰণে আৰু কৈছে বোলে কিমাননো আৰু কিনা নাস্তা খাম, তাকে আৰু ভনীয়ে এই চুজি আৰু পিঠাগুড়ি দি এয়া তাই বনাবৰ কাৰণে পিঠা বনাবৰ কাৰণে তেল পিঠা বনাবৰ কাৰণে তাই মানে কৰি আছে, তেল পিঠা বনাই আছে। তাৰপিছত তেল পিঠা বনোৱা হৈ আছে। এইফালে মই চাহখিনি বাকিম বুলি আহিলোঁ আৰু ভনীয়ে বনাইছে আৰু মই বনাব নাজানো কাৰণে ভনীয়ে বনাইছে আৰু তাৰপিছতে মানুহজনক আনি দিলে। চাহখিনি মই লৈ আহিম। চাহ হৈ গ'ল, আমি চাহ পানী খাই বাকী ঘৰৰ কাম বন কৰিম আৰু ৰাতিপুৱা ঘৰ চৰ সাৰি আৰু কৰিছোঁ আৰু চাহখিনি খাইছোঁ। আজি ভণ্টিয়ে বনাইছে, বহুত ভাল লাগিছে বুলি কৈছে মানুহজনে খাই। মই একচুৱেলি বনাব নাজানো। আমি চাহ পানী খাই কাম চাম শেষ কৰি আটাইকেইটা মিলি কাম কৰিছোঁ। আজি কাম শেষ কৰি ভণ্টিহঁতে কি কৰিছে, ইয়াতে গেম খেলিছে আৰু এই কেঁচুৱা লৈ ইয়াতে পৰি আছে। দুপৰীয়া সময় আমি মাংস বনাম বুলি ভাবিছে, মাংস বনাইছিলোঁ। দুপৰীয়া সাজৰ গা পা ধুই আমি সেয়া মাংস দি ভাত খাম আৰু খাই বৈ মানুহজনে কামত গ'ল। এয়া তেওঁ এম্ব্ৰইডাৰী কৰিছে। তেওঁ বৰ ধুনীয়া এম্ব্ৰইডাৰী কৰে। আগতে বহুত ডিজাইনৰ কৰা। একচুৱেলি তেওঁ ডিজাইনৰ মাষ্টাৰ আছিলে আগতে। আজিকালি তেওঁ নোৱাৰে, ইমানখিনি কৰিব নোৱাৰে। আজিকালি আমাৰ দোকানো বন্ধ হৈ গ'ল, আমিও নকৰোঁ। আজি লকডাউনৰ পৰা আমাৰ বিজনেছটো হৈ গ'ল। ল'ৰাকেইটা আছিলে, যিকেইটাই কাম কৰিছিলে সেইকেইটা নাই। সেইকাৰণে তেওঁ আজিকালি মন নকৰা হৈ গ'ল। আজিকালি চিলাই কামতে আমি গুৰুত্ব দিছোঁ। ভৱিষ্যততো চিলাই কামটো কৰোঁ নকৰোঁ সেনেকুৱা লাগিছে। পৰ্তা নহয় আজিকালি আৰু খৰচাটো বাঢ়ি যায়। এয়া ছোৱালীজনীক লৈ আছে। এতিয়া যে যাবগৈ কাৰণে ছোৱালীজনী থৈ যাবলৈ মন কৰা নাই। সিহঁতৰ লগত লগ লাগি থাকে, নেখেলে আৰু একো আমনি নকৰে। যে আজি ভিডিঅ' ইমানলৈকে সামৰিছোঁ। ধন্যবাদ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।